নমস্কাৰ আমাৰ চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ চেপ্টাৰ 2ত থকা কবিতা এ টাইগাৰ ইন দ্য জুৰ ওপৰত আলোচনা কৰিম। কবিতাটো লিখিছে পয়েট লেজলি নৰিছে। ভিডিঅ'টোৰ শেষত আমি কুৱেশ্যন আনসাৰখিনিও আলোচনা কৰিছো, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে আনৰ লগত শ্বেয়াৰ কৰি দিব। এই কবিতাটোত চিৰিয়াখানাত থকা এটা বাঘৰ লগত হাবিত থকা এটা বাঘৰ তুলনা কৰা হৈছে। আমি এনেদৰেও ভাবিব পাৰো যে বাঘটো ইয়াত এটা প্ৰতীকহে। বাঘৰ লগতে আন যিবোৰ জীৱ-জন্তু চিৰিয়াখানাত ৰখা হয় সেই জীৱ-জন্তুৰ কথাও এই কবিতাটোৰ জৰিয়তে ক'ব বিচৰা হৈছে। আহকচোন কবিতাটো আমি আৰম্ভ কৰো। এ টাইগাৰ ইন দ্য জু, হি stalks in the vivid stripes, the few steps of his cage, on patch of velvet quiet and his quiet rays. এই ষ্টেঞ্জাটোত কবিয়ে আমাক চিৰিয়াখানাৰ ভিতৰত থকা এটা বাঘৰ ছবি দেখুৱাইছে। তাৰ গোটেই গাটো ভিভিড ষ্ট্ৰাইপেৰে ভৰি আছে। ভিভিড ষ্ট্ৰাইপ মানে হৈছে বাঘৰ গাত থকা পেটাৰ্ণবোৰ, যিবোৰ বগা আৰু কমলা ৰঙৰ থাকে সাধাৰণতে। এই বাঘটোৱে চাইলেণ্টলি নিজৰ কেজ বা পিঞ্জৰাৰ ভিতৰত এইফালৰ পৰা সেইফাললৈ মুভ কৰি আছে। বাঘৰ পাঞ্জাবোৰ খুব কোমল, সেইকাৰণে ইমান চাইলেণ্টলি মুভ কৰাত বাঘটোৰ সুবিধা হৈছে। যদিও বাঘটোৱে চাইলেণ্টলি মুভ কৰি আছে, কিন্তু মনৰ মাজত বহুত বেছি খং আৰু ফ্ৰাষ্ট্ৰেশ্যন লৈ আছে। বাঘ অৰণ্যত থকা জীৱ, আৰু সেই অৰণ্যত থকা জীৱটোক এটা সৰু পিঞ্জৰাৰ ভিতৰত ভৰাই থোৱাৰ কাৰণে সি যদিও দেখাত মনে মনে আছে, মনত কিন্তু খং আৰু অশান্তি ভৰি আছে। দ্বিতীয় ষ্টেঞ্জাটোত কবিয়ে বাঘটো আচলতে ক'ত থাকিব লাগে তাৰ বিষয়ে কৈছে। আচলতে এই সময়ত পানীৰ ওচৰত থকা দীঘল ঘাঁহৰ মাজত নিশব্দে লুকাই থাকিব লাগিছিল আৰু হৰিণলৈ অপেক্ষা কৰিব লাগিছিল, যাতে পানী খাবলৈ আহিলেই বাঘে হৰিণটো চিকাৰ কৰি নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। এই ষ্টেঞ্জাটোৱে বুজাইছে যে বাঘ এটা শক্তিশালী জীৱ, এটা পিঞ্জৰাৰ মাজত আবদ্ধ কৰি ৰাখিব লগা জীৱ নহয়। ষ্টেঞ্জা 3ত কবিয়ে কৈছে, যদিহে বাঘটোৱে এই সময়ত অৰণ্যৰ মাজত হৰিণৰ চিকাৰ নকৰিলেহেঁতেন, তেনেহলে হয়তো অৰণ্যত ঘূৰি ফুৰিলেহেঁতেন, নাইবা অৰণ্যৰ ওচৰত থকা গাঁৱৰ মানুহবোৰক নিজৰ দাঁত আৰু পাঞ্জা উলিয়াই গুজৰি গুমৰি ভয় খুৱাই থাকিলহেঁতেন। এই ষ্টেঞ্জাটোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে বাঘ এটা হিংস্ৰ আৰু ফ্ৰীলি ঘূৰি ফুৰা জীৱ, যাক আবদ্ধ কৰি ৰখাটো উচিত নহয়। ইয়াৰ পাছত ষ্টেঞ্জা 4 আৰু 5ত পিঞ্জৰাৰ ভিতৰত থকা অৱস্থাটোৰ কথা পুনৰ কোৱা হৈছে। ইয়াত কোৱা হৈছে যে দুৰ্ভাগ্যবশতঃ বাঘটো কিন্তু জংঘলত থকাৰ সলনি চিৰিয়াখানাৰ মাজত এটা কংক্ৰিটৰ পিঞ্জৰাৰ মাজত আবদ্ধ হৈ আছে। সেই পিঞ্জৰাটোৰ মাজত তাৰ নিজৰ যিখিনি পাৱাৰ বা শক্তি আছে, সেইখিনিৰ কোনো ভেলু নাই। বাঘৰ পাৱাৰখিনি পিঞ্জৰাৰ ভিতৰত ইউজলেছ। পিঞ্জৰাৰ মাজত থাকি থাকি তাক চাবলৈ অহা মানুহবোৰক কেৱল মাত্ৰ ইগনৰ কৰি থাকিব পাৰে। জংঘলৰ ৰাজা হোৱাৰ পাছতো পিঞ্জৰাত থকাৰ বাবে কিন্তু মানুহবোৰে বাহিৰৰ পৰা চাই চাই তাক হাঁহিব পাৰে বা ইনচাল্ট কৰিলেও সি একো কৰিব নোৱাৰে। সি তাৰ ভিতৰত বৰ আৰু খঙাল হৈ থাকিব পাৰে আৰু অকলশৰীয়া অনুভৱ কৰিব পাৰে। ৰাতি যেতিয়া চিৰিয়াখানাখন নিস্তব্ধ হৈ থাকে, তেতিয়া সেই বাঘটোৱে পেট্ৰলিঙলৈ অহা কাৰৰ শব্দটো শুনে আৰু নিজৰ উজ্জ্বল চকুকেইটাৰে আকাশৰ তৰাকেইটালৈ চাই থাকে। হয়তো তাৰ মাজতে সি স্বাধীন হৈ জংঘললৈ যোৱাৰ সপোন দেখি থাকে। লেজলি নৰিছৰ এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটোত চিৰিয়াখানাত বন্দী হৈ থকা এটা বাঘ আৰু জংঘলত মুক্তভাৱে ঘূৰি ফুৰা বাঘৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা হৈছে। চিৰিয়াখানাত বাঘটোৱে তাৰ সৰু কোঠালিটোত লাহে লাহে খোজকাঢ়ে। সি বাহিৰৰ পৰা শান্ত যেন লাগিলেও বন্দিত্বৰ বাবে তাৰ মনত খং আৰু হতাশা জাগি থাকে। সি জংঘলত মুক্তভাৱে বাস কৰিবলৈ জন্ম হৈছে, পিঞ্জৰাত বন্দী হৈ থকাৰ বাবে নহয়। কবিয়ে কয় যে এটা বাঘৰ সঠিক ঠাই হ'ল মুক্ত জংঘল। তাত সি ঘাঁহৰ মাজত লুকাই থাকিব পাৰে, হৰিণ চিকাৰ কৰিব পাৰে বা গাঁৱৰ ওচৰত মুক্তভাৱে ঘূৰি ফুৰিব পাৰে। কিন্তু ইয়াৰ সলনি তাক কংক্ৰিটৰ পিঞ্জৰাত বন্দী কৰি ৰখা হৈছে। মানুহে তাক চাবলৈ আহে, কিন্তু সি সেইবোৰলৈ আওকাণ কৰে। সি দুখী, অসহায় আৰু খঙত জ্বলি থাকে। ৰাতি বাঘটোৱে পেট্ৰলিঙৰ গাড়ীৰ শব্দ শুনে আৰু উজ্জ্বল তৰাবোৰলৈ নিৰীক্ষণ কৰে। সম্ভৱতঃ তৰাবোৰলৈ চাই সি মুক্তিৰ সপোন দেখে। এই কবিতাটোৰ জৰিয়তে কবিয়ে বাঘৰ স্বাভাৱিক জীৱনশৈলী আৰু বন্দী অৱস্থাৰ মাজত থকা বেদনাদায়ক পাৰ্থক্য ফুটাই তুলিছে। এই কবিতাটোৰ থিম হৈছে মুক্তি প্ৰতিটো জীৱৰ বাবে গুৰুত্বপূৰ্ণ। জীৱ-জন্তুবোৰ পিঞ্জৰাত বন্ধ কৰি ৰখাটো অনুচিত, আৰু নিষ্ঠুৰতাৰে চিৰিয়াখানাত কিদৰে জীৱবোৰ বন্দী কৰি ৰখা হয় তাৰ এটা আভাস দিব বিচাৰিছে। ইয়াৰ পাছত আমি কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে, এইটো গ্ৰুপত কৰিব দিয়া কুৱেশ্যন। পিঞ্জৰাৰ মাজত থকা আৰু হাবিত থকা বাঘৰ মাজৰ একশ্যনবোৰ ইয়াত উল্লেখ কৰিব দিছে। এতিয়া পিঞ্জৰাৰ ভিতৰত থকা বাঘৰ একশ্যনবোৰ হ'ব stalks the few steps of his cage, on patch of velvet quiet in his quiet rays, stalking the length of his cage, ignoring visitors, hears the last voice at night, stares at the brilliant stars. আনহাতে টাইগাৰ ইন দ্য ৱৰ্ল্ড বা জংঘলত থকা টাইগাৰৰ একশ্যনবোৰ হ'ব লাৰ্কিং ইন শ্বেডো, শ্লাইডিং থ্ৰু লং গ্ৰাছ, snarling around houses, baring his white fangs, his claws,
terrorizing the village, free to hear sounds of the forest, no cage, can roam under the sky freely. ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আমি কবিতাটোৰ পৰা সেইবোৰ শব্দ বিচাৰি উলিয়াব লাগে যিবোৰে দুটা বেলেগ বেলেগ ঠাইৰ কথা বৰ্ণনা কৰিছে আৰু বেলেগ বেলেগ কলমত আমি লিখিব লাগে ইয়াত দুটা ঠাই মানে জংগল আৰু জুৰ কথা কোৱা হৈছে গতিকে প্ৰথমতে যদি আমি দ্য কেজ বা জুৰ কথা কওঁ তাৰ লগত জড়িত শব্দবোৰ হ'ব কংক্ৰিট শেল বাৰ্ছ স্মল লিমিটেড স্পেচ আৰ্টিফিচিয়েল সাউন্ডছ ইয়াৰ ভিতৰত কাৰ পেট্ৰলিং আৰু নো ফ্ৰীডম আনফালে জংগলৰ লগত জড়িত শব্দবোৰ হ'ব শ্বেডো লং গ্ৰাছ water hole, wide natural space, neutral sounds and freedom, full freedom to move and hunt, etc. Contrast through word and images. The poet uses strong visual and sound images to create a contrast. প্ৰথমটো হৈছে in the zoo, tiger is trapped, quiet and helpless. অৰ্থাৎ চিৰিয়াখানাখনৰ ভিতৰত থকা টাইগাৰটো বাঘটো বন্দী হৈ আছিল শান্ত হৈ আছিল আৰু অসহায় হৈ আছিল words like concrete shell quiet rage and ignoring visitors show his sadness and frustrations concrete shell quiet rage বা ignoring visitors এইবোৰ শব্দই বাঘটোৰ দুখ আৰু ফ্ৰাষ্ট্ৰেচনৰ কথা বুজায় In the wild, he is free, powerful and feared. অৰ্থাৎ জংগলত বাঘটো free, powerful লগতে ভয়ংকৰ Words like lurking, sliding, snarling and terrorizing show his natural strength. অৰ্থাৎ এইকেইটা ৱৰ্ডে বাঘৰ যি natural strength সেইটো দেখুৱায় This contrast helps the poet show sympathy for the caged tiger and criticize the idea of zoos that take away an animal's natural life. জংগল আৰু চিৰিয়াখানাৰ মাজত থকা যি পাৰ্থক্য এই পাৰ্থক্যই কবিক বাঘৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিবলৈ লগতে চিৰিয়াখানাখনৰ সমালোচনা কৰিবলৈ সহায় কৰে যিয়ে জীৱ-জন্তুৰ যি ন্যাচাৰাল লাইফ বা যি স্বাভাৱিক জীৱন যাপন সেইটোক ব্যাঘাত জন্মায় 2 নম্বৰ প্ৰশ্নটো হৈছে Notice the use of a word repeated in lines such as this 1 on page of velvet quiet in his quiet race 2 and stares with his brilliant eyes at the brilliant stars. What do you think is the effect of this repetition? তলৰ বাক্যটোত এটা ৱৰ্ড দুবাৰ ৰিপিট হৈছে আৰু এই ৰিপিটেশনৰ ইফেক্ট কি হেতু আমি জনাব লাগে ইয়াৰ আনসাৰটো হ'ব শান্ত আৰু উজ্জ্বল এনে শব্দৰ পুনৰাবৃত্তিয়ে এটা প্ৰবল আবেগীয় প্ৰভাৱ সৃষ্টি কৰে শান্ত শব্দটোৱে প্ৰকৃততে বাঘৰ গভীৰ ক্ৰোধ আৰু দুখ দেখুৱায় যদিও তেওঁ কোনো শব্দ নকৰে উজ্জ্বল শব্দটোৱে বাঘৰ তীক্ষ্ণ বুদ্ধিমান চকু আৰু সুন্দৰ তৰাবোৰৰ কথা বুজায় কিন্তু দুয়োটাৰ মাজত থকা বিপৰীত দিশটো বুজায় তৰাবোৰ মুকলিভাৱে থাকে কিন্তু বাঘটো বন্দী হৈ থকাৰ বাবে বাহিৰলৈ ওলাব নোৱাৰে আৰু নিজৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে এই পুনৰাবৃত্তিৰ ফলত আবেগবোৰ অধিক স্পষ্ট হয় 3 নম্বৰ প্ৰশ্নটো হৈছে Are zoos necessary for protection and conservation of some species of animals? Are they useful for educating the public? Are there alternative to zoos? চিৰিয়াখানা কিছুমান প্ৰজাতিৰ প্ৰাণীৰ সুৰক্ষা বা সংৰক্ষণৰ বাবে প্ৰয়োজনীয় নেকি? ই মানুহক এডুকেট কৰিবলৈ উপযোগী নে? চিৰিয়াখানাৰ কিবা বিকল্প আছে নেকি? এই প্ৰশ্নটো উত্তৰ কৰাৰ আগতে পাঠ্যপুথিত দুটা কবিতা দিয়া আছে দ্য টাইগাৰ আৰু দ্য পেন্থাৰ এই দুটা পঢ়িব লাগিব গতিকে এই দুটা পঢ়াৰ পাছত উত্তৰটো হ'ব পিটাৰ নিবলেটৰ দ্য টাইগাৰ ৰাইনাৰ মাৰিয়া ৰিলকেৰ দ্য পেন্থাৰ পঢ়াৰ পাছত আমি দেখিছো যে উভয় প্ৰাণী পিঞ্জৰাত দুখী হিহঁত শক্তিশালী আৰু গৌৰৱময় প্ৰাণী কিন্তু চিৰিয়াখানাত সেইবোৰ নিৰাশ আৰু দুখী হৈ পৰে চিৰিয়াখানাৰ পক্ষত যদি আমি লিখিব লাগে তেনেহলে হ'ব কিছুমান প্ৰাণীক চিৰিয়াখানাত ৰখা হয় শিকাৰী আৰু বিলুপ পোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ চিৰিয়াখানাই মানুহক প্ৰাণী সমূহৰ বিষয়ে শিক্ষিত কৰে আহত বা বিপন্ন প্ৰাণীসকলক চিৰিয়াখানাত চিকিৎসা কৰি ৰাখি থব পাৰি আকৌ চিৰিয়াখানাৰ বিৰুদ্ধে হ'ব চিৰিয়াখানাৰ প্ৰাণীবোৰে সিহঁতৰ স্বাধীনতা আৰু স্বাভাৱিক আচৰণ হেৰুৱায় সিহঁত হতাশ বোৰ হয় লগতে খুব খঙাল হৈ থাকে পিঞ্জৰাৰ মাজত প্ৰাণীবোৰে নিজৰ বাস্তৱ আচৰণ প্ৰকাশ কৰিব নোৱাৰে 4 নম্বৰ প্ৰশ্নটো হ'ব Take a point of view for or against zoos or even consider both points of views and write a couple of paragraphs or speak about the topic for a couple of minutes in class. এটো ক্লাছ work তথাপিতো কেইটামান বাক্য আমি ইয়াতে লিখি দিছো চিৰিয়াখানা হল এনে এটা স্থান য'ত প্ৰাণীসমূহক মানুহে দেখিবলৈ পিঞ্জৰাত ৰখা হয় মোৰ বিশ্বাস বাঘ আৰু সিংহ এনে বন্যপ্ৰাণীবোৰক চিৰিয়াখানাত ৰখা উচিত নহয় যদিহে সুৰক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় নহয় বনত এই প্ৰাণীবোৰে মুক্তভাৱে জীয়াই থাকিব পাৰে শিকাৰ কৰিব পাৰে আৰু সক্ৰিয় হৈ থাকিব পাৰে কিন্তু চিৰিয়াখানাত প্ৰাণীবোৰে স্বাধীনতা হেৰাই আৰু দুখী আৰু খঙাল হৈ থাকে তথাপি মই বুজি পাওঁ যে কিছুমান প্ৰাণীক চিৰিয়াখানাত সুৰক্ষিত কৰি ৰাখিব পাৰি কাৰণ বনত শিকাৰ বা বাসস্থানৰ ক্ষয়ৰ বাবে প্ৰাণীসমূহৰ বিপদ আহে সাধাৰণতে চিৰিয়াখানাৰ হলনি
বন্যপ্ৰাণী সংৰক্ষিত ক্ষেত্ৰ বা জাতীয় উদ্যানবোৰ ভাল বিকল্প হ'ব পাৰে, য'ত প্ৰাণীবোৰে স্বাভাৱিক পৰিৱেশত মুক্তভাৱে ঘূৰিব পাৰে আৰু সুৰক্ষিত হৈ থাকিব পাৰে। তথাপিতো চিৰিয়াখানা কেৱল সংৰক্ষণ আৰু শিক্ষাৰ বাবে ব্যৱহাৰ কৰা উচিত, বিনোদনৰ বাবে নহয়। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। এই ভিডিঅ'টো যদি আপুনি ভাল পালে লাইক কৰিব, লগতে আনৰ লগত শ্বেয়াৰ কৰিব। আপোনাৰ কিবা ক'বলগীয়া থাকিলে আমাক কমেন্ট কৰি জনাব। আমাৰ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ ফেচবুক বা ইনষ্টাগ্ৰামত আমাক ফ'লো কৰিব পাৰে। ডেছক্ৰিপশ্যনত আমাৰ পূৰ্বৰ ভিডিঅ'বোৰ দিয়া আছে, তাত গৈ আপোনাৰ দৰকাৰী ভিডিঅ'বোৰ চাই ল'ব পাৰিব। ইয়াৰ পাছৰ ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।